মোৰ নাম আবু শামা, মোৰ দেউতাকৰ নাম লেট তমছেৰ আলী, ঘৰ কিসমত মইনবিৰি খন্দকাৰ পাৰা। মই এই 1.5 মাহ মান আগতে আমাৰ মুছলিমৰ যেটা সংঘ আমাৰ জামাত বুলি কয়, এই জামাতত গৈছিলো বঙাইগাঁৱৰ পৰা কলকাতা। আজি এই কলকাতাৰ পৰা অহাৰ সময়ত আমি বঙাইগাঁৱত আহি ট্ৰেইনৰ পৰা নামিছো 11টা মান বজাত। আমাৰ মন্দিৰৰ পৰা 2টা গাড়ী লৈছো। এই 2টা গাড়ীত আমি মানুহ গোটেইখিনি উঠি না সামান বেডিং চেডিং লৈ উঠিছো। উঠাৰ 11 জন মানুহ আছিল আমি। এই আহাৰ পিছতে আমাৰ অলপমান পিছতে এটা বাইক আৰু 2জন মানুহ একেলগে আহি না আমাৰ পিছা কৰি আহি না অলপ আগত আহি মোক সন্মুখত গাড়ীখন ৰখাই দিলে। যে গাড়ীখন ৰাখক, ৰাখি না ড্ৰাইভাৰক সুধিলে যে আপোনাৰ কাগজ পাতি দিয়ক। কয় না মোৰতো কাগজ পাতি নাই, মই ডাঙৰ ভাইৰ গাড়ী মই লৈ আহিছো, মোৰ কাগজ পাতি নাই। কয় এইকান কওঁতে তাক অলপ মাৰধৰ কৰে। মাৰাৰ পিছত আৰু এটা ড্ৰাইভাৰক সোধাৰ পিছত তাকো মাৰে। আর তারপর চাবিখন লৈ যায়, আমার গাড়ির চাবিখন দুখনের চাবি লৈছে আর তেওঁক মাৰিছে। আর আমার 11 জনের যি জিম্বাদার সিও সোধপোছ কৰাতে তাও ডকুমেন্টস খুঁজি আছে, ডকুমেন্টস দি আছে, ডকুমেন্টস লগে লগে ছিঙি ফেলে। আধাৰ কাৰ্ড, ভোটাৰ আই কাৰ্ড এইখিনি দিলে ইহঁতে ছিঙি ফেলে। তাৰপিছত আমাৰ সেই জিম্বাদাৰজনক বহুত মাৰিছে। দূৰৰ পৰা আহি না লাঠি মাৰি দিয়ে তাহনক বহুত মাৰিছে আমাৰ জিম্বাদাৰজনক। আৰু আমাৰ গোটেইখিনি মিলি 7 জন মানুহক প্ৰচুৰ মাৰছে আর কি। আগতে 3 জন আহিছিল, তাৰপিছত আহি না 50-60 জন হৈ গেল, 50-60 জন মান হৈ গেল। আমাৰ আৰক্ষী ছাৰৰ ওচৰতো তেওঁলোকৰ সন্মুখতো মাৰিছে। সিহঁতৰ সন্মুখত সিহঁতে আহি মানা কৰিছে, তাও মানা নাই। তেওঁলোকক গুচাই না তাও মাৰিছে, তেওঁলোকৰ সন্মুখতো মাৰিছে আমাৰ লোকৰ মানুহক। এতিয়া হস্পিটেলত আহিছো আমি। আমার নাম আইজুদ্দিন। আমি ডিসেম্বরের 20 তারিখত কলিকাতা জামাতত গৈছিলো। আর আজি সকাল 6:50 কাঞ্চনজঙ্ঘা ট্রেনত উঠি আহি নিবঙ্গা স্টেশনের নামি 2টা অটোত চলি আছিলো। অটোর পিছৰ পৰা এখন বাইক আহি অটোর আগফালি সোমাই দি অটোখিনি ৰখাই দি তেখেতে আমাক টানি পেলাই মারপিট আরম্ভ করেছে। আর বলি কই আছে যে বাংলাদেশি আৰু বলি আছে যে এই পাকিস্তানী লোক, বাংলাদেশি এইবিলাক কই আর মারি আছে। 11 জন 11 জনকে কম বেশি মারিছে। আমি প্রায় 12টা বজাত 12:30 বজাত খবৰ পালো যে পুৰণা বঙাইগাঁৱত আমাৰ কিছুমান মানুহ বঙাইগাঁও ট্ৰেইন ষ্টেচনৰ পৰা অভয়পুৰী আৰু কলগাছিয়ালৈ নিজৰ ঘৰলৈ গৈ আছিল আৰু তাত তেওঁলোকক মাৰপিট কৰা হৈ থকা হৈছে। এই খবৰটো পোৱাৰ পিছত আমি আৰক্ষীক খবৰ দিলোঁ আৰু আৰক্ষীয়ে গৈ সেই মানুহখিনিক উদ্ধাৰ কৰি আনিছে। আপোনালোকে জানে যে আমাৰ এই প্ৰায় 10 জন মানুহ কেলকাতাত গৈছিলে। তেওঁলোকে কেলকাতাত ধৰ্মীয় কাম কাজ কিছু থাকে নিশ্চিতভাৱে। আমাৰ এই ধৰ্মীয় কাম কাজখিনি কৰি উভতি আহিছিল ট্ৰেইনত। তেওঁলোকে 11টা বজাত ট্ৰেইনৰ পৰা নামিছে। ট্ৰেইনৰ পৰা নামি তেওঁলোকে নিজৰ ব্যক্তিগত অটোৰে তেওঁলোকে অভয়পুৰী মুখে আৰু কলগাছিয়া মুখী হৈ আমাৰ শ্বহীদ বেদী হৈ তেওঁলোকে ৰাওনা হৈছে। আৰু শ্বহীদ বেদী পাৰ হোৱাৰ পিছত তেওঁলোকৰ 2খন অটো বাইকেদি 3জন ব্যক্তি আহি তেওঁলোকক আগচি ধৰে। প্ৰথম আগচি ধৰি তেওঁলোকক ৰখাই পেলাই তেওঁলোকক ড্ৰাইভাৰৰ চাবি কাঢ়ি লয়। তেওঁলোকৰ ড্ৰাইভাৰক মাৰপিট আৰম্ভ কৰে। তাৰপিছত তেওঁলোকৰ যিসকল যাত্ৰী আছিল তেওঁলোকৰ যাত্ৰীখিনিক নমাই পেলাই তেওঁলোকক যথেষ্ট পৰিমাণে মাৰপিট কৰা হয় আৰু তেওঁলোকক বিভিন্ন ধৰণৰ কটু বাক্য বা বিভিন্ন ধৰণৰ শব্দ ব্যৱহাৰ কৰিছে, যিবিলাক শব্দ আচলতে আমি ক'বলৈ লাজ পাইছোঁ। গতিকে এনেকুৱা ধৰণৰ ঘটনা আমি তীব্ৰভাৱে নিন্দা কৰিছোঁ, গৰিহণা দিছোঁ আৰু আমি আহি মানুহখিনিৰ লগত সাক্ষাৎ কৰিছোঁ আৰু আৰক্ষী প্ৰশাসনক আমি দাবী উত্থাপন কৰিছোঁ যে আৰক্ষীয়ে এই যিখিনি মানুহে এই সাধাৰণ নিৰোহী প্ৰায় দেখক মেক্সিমাম মানুহ প্ৰায় 50ৰ ঊৰ্ধত 60, 70, 80 বছৰৰ বৃদ্ধা বয়সস্থ মানুহ আৰু এই বয়সস্থ মানুহখিনিক তেওঁলোকে এনেকুৱা ধৰণৰ মাৰপিট কৰিছে। গতিকে এই মানুহখিনিক যোনে মাৰপিট কৰিলে, যোনে এই ঘটনাবিলাক কৰিলে তেওঁলোকক আমি কঠোৰ শাস্তি দিয়াৰ দাবী উত্থাপন কৰিছোঁ, গ্ৰেপ্তাৰ কৰাৰ দাবী উত্থাপন কৰিছোঁ। আৰু এটা কথা আমি বুজি নাপাওঁ যে বঙাইগাঁও জিলা প্ৰশাসন, বঙাইগাঁও আৰক্ষীয়ে কিয় আচলতে বঙাইগাঁৱৰ পৰা শালমাৰালৈকে অতি মেক্সিমাম সময়ত দেখিছোঁ যে এনেকুৱা ধৰণৰ নিৰোহী মানুহৰ ওপৰত সন্ধিয়া 9 বজাৰ পিছত বিভিন্ন ধৰণৰ আক্ৰমণ কৰা হয়।
নে আচলতে কিবা চেণ্ডিকেট খুলি থকা হৈছে, গাড়ীবিলাক চেকিং কৰা হয়, মানুহ কোন যায় কোন নাযায়, কোন মানুহ কি ধৰ্মৰ, এই ধৰণৰ সোধ-পোছ কৰাৰ কাৰণে পৰিৱেশ সৃষ্টি হৈছে নেকি? গতিকে আৰক্ষী অধীক্ষকগৰাকীক আমি আহ্বান জনাইছোঁ যে শ্বহীদ বেদীৰ পৰা শালমৰালৈকে ৰাতি 9 বজাত কোনো মানুহ যাবলৈ সাহস নকৰে। আৰু এই মানুহ আৰু কোনো মানুহ গ'লে তেওঁলোকৰ আমি অভিযোগ পাইছোঁ বিভিন্ন সময়ত গাড়ী চেক কৰে, বিভিন্ন সময়ত মানুহবিলাকক নমাই তেওঁলোকক সোধ-পোছ কৰায়, ইয়াৰ আগতো মাৰপিট কৰা হৈছে। গতিকে এনেকুৱা ধৰণৰ ঘটনা কিন্তু এইটো ৰোডত হৈয়ে আছে। গতিকে আচলতে আৰক্ষীয়ে কঠোৰ ব্যৱস্থা নোলোৱাৰ কাৰণে হয়তোবা এনেকুৱা ধৰণৰ ঘটনাবিলাক হৈ আছে। আজি হয়তো সেই সময়ত আমাৰ তাতে ফোনটো নাহিলে আৰু সঠিক সময়ত যদি আমাৰ এটা আৰক্ষী দল যদি তাই উপস্থিত নহ'লেহেঁতেন, তেনেহ'লে এই মানুহখিনি হয়তো এটা ডাঙৰ দুৰ্ঘটনাত পৰিণত হ'লহেঁতেন, এই মানুহখিনিৰ ওপৰত এটা ডাঙৰ দুৰ্ঘটনা হ'লহেঁতেন। গতিকে আৰক্ষী যাই পোৱাৰ পিছতো কেনেকুৱা ধৰণে মানুহখিনিৰ ওপৰত অত্যাচাৰ কৰিছে, আৰক্ষী যাই পোৱাৰ পিছতো আৰক্ষীয়ে মানুহখিনি গাড়ীত উঠোৱাৰ সময়তো তেওঁলোকক উপৰ্যুপৰি আৰু আক্ৰমণ কৰা হৈছে। গতিকে কেনেকুৱা ধৰণে আক্ৰমণ কৰিছে তেনেহ'লে বুজক। গতিকে এই এটা ভয়ংকৰ পৰিৱেশ সৃষ্টি হৈছে আৰু আমি সেইকাৰণে পুনৰবাৰ কৈছোঁ যে এই ঘটনাটো আমি তীব্ৰ নিন্দা কৰিছোঁ আৰু যিসকলে ব্যক্তি এই ধৰণৰ কাম কাজবিলাক কৰি আছে তেওঁলোকক আচলতে গ্ৰেপ্তাৰ কৰিব লাগে। গতিকে অসমৰ ৰাইজক আমি আহ্বান জনাইছোঁ, সজাগ হওক, সচেতন হওক আৰু এনেকুৱা ধৰণৰ ঘটনাবিলাকক নিন্দা কৰক আৰু দোষী ব্যক্তিবিলাকক কঠোৰৰ পৰা কঠোৰ শাস্তি দিয়ক। বঙাইগাঁও এখন শান্তিপূৰ্ণ ঠাই, আমি বঙাইগাঁৱত কেতিয়াও এনেকুৱা গণ্ডগোল নিবিচাৰোঁ আৰু সকলো মানুহে আমি শান্তিপ্ৰিয় মানুহ, গতিকে সকলোৱে বঙাইগাঁওখনত শান্তি ৰাখিবৰ কাৰণে এই ধৰণৰ ব্যক্তিসকলৰ বিৰুদ্ধে আমি সকলোৱে মাৰবন্দী ওলাই আহিব লাগে।